এতিয়া এই আঁচনিখনৰ যিটো পইচা এই পইচাটো পাবৰ কাৰণে আপোনালোকে কেইটামান কাম কৰি ল'ব লাগিব আৰু এই কামকেইটা কি মই কোৱাৰ পাছতে আপোনাক ক'ম যে কোনসকল মহিলাই এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব পাৰে। ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপুনি যদি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় আৰু আপোনালোকে ইলেকশ্যনৰ আগলৈকে যদি চৰকাৰৰ তৰফৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহিছিলে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। চৰকাৰে অৰুণোদয় আঁচনিৰ পইচা যিহেতু এতিয়া 1 আগষ্টৰ পৰা দিয়া আৰম্ভ কৰিব বুলি কৈছে, গতিকে আপোনালোক কোনসকল মহিলাই অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকল মহিলাই অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে। গতিকে চৰকাৰে এতিয়া অৰুণোদয় আঁচনিৰ যিটো পইচা এইটো তেওঁলোকে 2500কৈ টকা বৃদ্ধি কৰিব বুলি কৈছে, কিন্তু তেওঁলোকে এই 2500 টকাটো কেৱল 4খন জিলাৰ কাৰণেহে বৃদ্ধি কৰিব। বাকী যিমান কেইখন জিলাৰ হিতাধিকাৰী আছে তেওঁলোকৰ পইচা এতিয়া চৰকাৰে বৃদ্ধি কৰিব নে কমাই দিব, ইয়াৰ ওপৰত চৰকাৰে এতিয়া অফিচিয়েল আপডেট দি দিলে। আৰু 31 জুলাই আগতে চৰকাৰে আপোনালোকক এটা কাম কৰি ল'বলৈ কৈছে। সেই কামটো যদি আপুনি নকৰে তেনেহ'লে অৰুণোদয় আঁচনিৰ যিটো পইচা সেই পইচাটোৰ পৰা আপোনালোক কিন্তু বঞ্চিত হ'ব লাগিব। গতিকে চৰকাৰৰ প্ৰত্যেকটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে আজি ভিডিঅ'টোত আমি ডিটেইলত আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিবলৈ একদমেই নাপাহৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকক মই চৰকাৰৰ তৰফৰ পৰা যিটো অফিচিয়েল নটিফিকেশ্যন মুকলি কৰা হৈছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড সেইটো মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত আপুনি চাব পাৰে চৰকাৰে উল্লেখ কৰিছে যে অৰুণোদয় আঁচনিৰ যিটো চৰকাৰে এইবাৰ 2500 টকাকৈ দিব সেইটো কেৱল গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউৰ যিসকল হিতাধিকাৰী তেওঁলোকেহে লাভ কৰিব। বাকী জিলাৰ যিসকল মহিলা আছে তেওঁলোকৰ যিটো অৰুণোদয় আঁচনিৰ পইচা এই পইচাটো চৰকাৰে এতিয়া কমাই দিছে। আগত যিটো তেওঁলোকক 1250 টকাকৈ দিছিলে, মানে 1250 টকাকৈ অসমৰ প্ৰত্যেকগৰাকী মহিলাক চৰকাৰে দিছিলে, কিন্তু এতিয়া যোৰহাট, শিৱসাগৰ, গোলাঘাট আৰু শিৱসাগৰৰ মহিলাসকলৰ বাহিৰে আটাইসমূহ জিলাৰ মহিলাসকলৰ যিটো অৰুণোদয় আঁচনি পইচা সেইটো এতিয়া 1250 টকাৰ পৰা তেওঁলোকে 1100 টকা কৰি দিলে। চৰকাৰে এই আঁচনিখনৰ পইচাটো এতিয়া বেছিতকৈ বেছি যিসকল বানাক্ৰান্ত ৰাইজ আছে তেওঁলোকক দিবলৈ চেষ্টা কৰিছে, যাৰ কাৰণে তেওঁলোকে বাকীসমূহ জিলাৰ মহিলাসকলৰ পইচাটো এতিয়া 1100 টকা কৰি দিছে। আৰু এই যিটো পইচা এই পইচাটো চৰকাৰে এমাহলৈকে কৰিছে নে তেওঁলোকে আৰু কণ্টিনিউ কৰিব ইয়াৰ ওপৰত কোনো আপডেট দিয়া নাই। মানে যিটো 2500 টকাকৈ চৰকাৰে বৰ্তমান দিছে এইটো অহা মাহতো তেওঁলোকে একেই দিব নি বা অহা মাহতো বেলেগ মহিলাসকলক 1100 টকাহে দিব নেকি, ইয়াৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ একো আপডেট মুকলি কৰা নাই। গতিকে এতিয়া এই আঁচনিখনৰ যিটো পইচা এই পইচাটো পাবৰ কাৰণে আপোনালোকে কেইটামান কাম কৰি ল'ব লাগিব আৰু এই কামকেইটা কি মই কোৱাৰ পাছতে আপোনাক ক'ম যে কোনসকল মহিলাই এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব পাৰে। এতিয়া চাওক চৰকাৰে আপোনালোকক 31 জুলাই আগত আপোনালোকক কেইটামান কাম কৰিবলৈ কৈছে, যিকেইটা কাম যদি আপুনি নকৰে তেনেহ'লে অৰুণোদয় আঁচনিৰ পইচাটোৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। আৰু সেই কামটো হৈছে বেংক আৰু আধাৰ লিংক। যদি আপোনালোকৰ বেংক আৰু আধাৰ কাৰ্ড লিংক হৈ থকা নাই, যিহেতু চৰকাৰে এতিয়া লিষ্টসমূহ মুকলি কৰিছে জিলাই জিলাই, সেই লিষ্টত যদি আপোনাৰ নাম আছে তেনেহ'লে আপুনি বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা মেণ্ডেটৰী হয়। আৰু আপুনি যদি লিংক নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি আঁচনিখনৰ যিটো পইচা সেই পইচাটোৰ পৰা বঞ্চিত হ'ব লাগিব। গতিকে আপোনালোকে সোনকালে চেক কৰক যে আপোনাৰ বেংক আধাৰ লিংক হৈ আছেনে নাই। যদি নাই হোৱা তেনেহ'লে বেংকত গৈ বা NPCI ৱেবছাইটত আপোনালোকে নিজেও বেংক আধাৰ লিংক কৰি ল'ব পাৰে। যদি নকৰে 31 জুলাইৰ ভিতৰত যদি আপুনি এইসমূহ কাম নকৰে তেনেহ'লে 1 আগষ্ট তাৰিখে যিটো চৰকাৰে পইচা দিব এই পইচাটোৰ পৰা কিন্তু আপুনি বঞ্চিত হ'ব লাগিব বুলি কৈছে। এতিয়া কোনসকল মহিলাই অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে মই আপোনাক সেইটোও কৈ দিছোঁ। 1 আগষ্ট তাৰিখে চৰকাৰে যিটো অৰুণোদয় আঁচনি পইচা দিব সেইটো কোনসকল মহিলাই লাভ নকৰে মই আপোনাক কৈ দিছোঁ। যিসকলৰ প্ৰথমটো কথা হ'ল যিসকলে বেংক আৰু আধাৰ কাৰ্ড লিংক নকৰে তেওঁলোকেতো পইচা লাভ নকৰে। দ্বিতীয়তে চৰকাৰে এইবাৰ কিছুমান নিয়ম বান্ধি দিছিলে যে যিসকল লোকৰ ঘৰত ধৰি লওক চৰকাৰী চাকৰিয়াল আহিলে তেওঁলোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব পাৰে বুলি কৈছে, বা এইবাৰ যদি লাভ কৰে তেনেহ'লে আহিবলগীয়া সময়ত চৰকাৰে যেতিয়া ছাৰ্ভে কৰিব তেতিয়া তেওঁলোক অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব। আৰু যিসকল ধৰি লওক যোগ্য হিতাধিকাৰী বাদ পৰি গৈছিলে তেওঁলোকক চৰকাৰে পইচা দিব বুলি কৈছে। যিসকলে বহু বিবাহ কৰোৱাইছে তেওঁলোকৰ ঘৰত অৰুণোদয় আঁচনি পইচা চৰকাৰে নিদিয়ে বুলি কৈছে। আৰু এই যিটো নিয়ম এই নিয়মটো চৰকাৰে এইবাৰ পৰাও ষ্টাৰ্ট কৰি দিব পাৰে, বা যেতিয়া তেওঁলোকে ছাৰ্ভে কৰিব ছাৰ্ভে কৰাৰ পিছত তেওঁলোকে এই নিয়মটো প্ৰযোজ্য কৰিব পাৰে। গতিকে আপুনি যদি এইবাৰ অৰুণোদয় আঁচনি পইচা পায়ো যায়, ঘৰত যদি চৰকাৰী চাকৰিয়াল আছে তেনেহ'লে যেতিয়া তেওঁলোকে ছাৰ্ভে কৰিব সেই ছাৰ্ভেৰ পিছত কিন্তু আপুনি অৰুণোদয় আঁচনিৰ যিটো পইচা সেই পইচাটো পোৱা আপোনালোকৰ বন্ধ হৈ যাব। গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে এইকেইটা কথা আপোনালোকে এবাৰ মনত ৰাখিব। আৰু বাকী আপোনাৰ আধাৰ আৰু বেংক একাউণ্ট যদি এতিয়ালৈকে আপুনি লিংক কৰোৱা নাই সোনকালে আপুনি লিংক কৰাই ল'ব যাতে অৰুণোদয় আঁচনিৰ 1 আগষ্ট তাৰিখে যিটো পইচা সোমাব সেইটোৰ পৰা আপুনি বঞ্চিত হ'বলগীয়া নহয়।
গতিকে এইকেইটাই আছিলে যে আপোনালোক দিবলগীয়া গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষত আপোনালোকে মোক তলত কমেণ্ট এটা কৰি নিশ্চয় জনাই থৈ যাব যে আপুনি ভিডিঅ'টো ক'ৰ পৰা চাই আছে আৰু ভিডিঅ'টোত আপুনি এতিয়ালৈকে যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ।